স্কলাৰশ্বিপটো বেনিফিটছ কি মই আপোনাক কৈ দিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 1 পৰা 6 লৈকে পঢ়ি আছে তেওঁলোকক 15,000 টকা দিয়া হ'ব যিসকলে 7 to 12 বা ডিপ্লোমা বা ITI বা পলিটেকনিকৰ কোৰ্চ কৰি আছে তেওঁলোকক 18,000 টকাকৈ দিয়া হ'ব যিসকলে জেনেৰেল আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট হয় তেওঁলোকে 30,000 টকাকৈ লাভ কৰিব যিসকলে প্ৰফেচনেল আন্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছে ষ্টুডেণ্টছ হয় তেওঁলোকে 50,000 টকালৈকে লাভ কৰিব যিসকলে জেনেৰেল পোষ্ট গ্ৰেজুৱেট কোৰ্চ কৰি আছে যেনে MCom MA বা এটচেট্ৰা তেওঁলোকে 35,000 টকা লাভ কৰিব প্ৰফেচনেল পোষ্ট গ্ৰেজুৱেট কোৰ্চ কৰি আছে তেওঁলোকক ৭৫,000 টকা দিব মই মোৰ চেনেলত স্কলাৰশ্বিপ ৰিলেটেড আপোনালোকৰ কাৰণে বহুতবিলাক ভিডিঅ' আনি থাকোঁ আৰু প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাই বহুত ভাল পায় কিন্তু প্ৰত্যেকটো স্কলাৰশ্বিপে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰে যাৰ কাৰণে আপোনালোকে বহুতে মোক ভিডিঅ'মত কমেণ্ট কৰেহি যে দাদা এনেকুৱা স্কলাৰশ্বিপ এটা আনক যিটোত আমিও এপ্লাই কৰিব পাৰোঁ গতিকে ফাইনেলি আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা নতুন স্কলাৰশ্বিপ যিটো স্কলাৰশ্বিপত আপুনি যদি ক্লাছ 1ত পঢ়ি আছে তেনেহ'লেও আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে তেনেহ'লেও আপুনি এপ্লাই